দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান সোমবাৰে 18 আগষ্টৰ দিনটো তাত উচ্ছেদ অভিযান চলিছিল আৰু উচ্ছেদ অভিযান চলাৰ সময়তে একাংশ নগা দুৰ্বৃত্তই আহি তাত উপদ্ৰৱৰ সৃষ্টি কৰিলে তাৰ কাৰণে মঙলবাৰ দিনটোত উচ্ছেদ অভিযান বন্ধ থাকিল আৰু আজি পুনৰ উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলৰ যেটা চাৰিটা অঞ্চল আছিল ৰাণানগৰ হাতীডুবি দুৰ্গাপুৰ আৰু মধুপুৰত এই চাৰিটা অঞ্চলত আজি উচ্ছেদ অভিযান চলাৰ কথা আছিল কিন্তু অতি ৰহস্যজনকভাৱে আজি জিলা প্ৰশাসনে উচ্ছেদ অভিযান নচলাই আৰু 24 আগষ্টৰ পৰাহে উচ্ছেদ অভিযান চলাব বুলি জিলা প্ৰশাসনৰ ফালৰ পৰা মন্তব্য কৰিছে তাৰ মানে কালি যি চাৰিটা অঞ্চল আছিল কাৰণ গুৱাহাটী উচ্চ ন্যায়ালয়ে 7 দিনৰ সময়সীমা বান্ধি দিছিল বেদখলকাৰীসকলক তাৰ পৰা উঠি যাবলৈ আৰু এই সময়সীমা কালি নিশা 12 বজাত শেষ হৈছিল তারপর সেইমতে উচ্চ ন্যায়ালয়ের যে 7 দিনের সময়সীমা কালি শেষ হয়েছিল আজি প্রশাসনে উচ্ছেদ অভিযান চলাব লাগিছিল কিন্তু অতি রহস্যজনকভাবে 24 আগষ্টলৈকে পুনৰ সেই উচ্ছেদ অভিযান পিছপেলাই দিয়া হৈছে মানে 4 দিন অতিৰিক্তকৈ এই বেদখলকাৰীসকলক দিয়া হৈছে যাতে এই ৰাণানগৰ হাতীডুবি দুৰ্গাপুৰ আৰু মধুপুৰৰ পৰা বহি থকা বেদখলকাৰীসকল 24 আগষ্টৰ ভিতৰত সেই অঞ্চল তেওঁলোকে এৰিব লাগিব আৰু তাৰ পিছত এই ৰেংমা বনাঞ্চলত উচ্ছেদ অভিযান চলিব কিন্তু মানুহে প্ৰশ্ন উত্থাপন হৈছে যে নগাৰ উপদ্ৰৱৰ কাৰণে নগাৰ আগ্ৰাসনৰ কাৰণে উচ্ছেদ অভিযান বন্ধ ৰাখিব লগা হৈছে নেকি গোলাঘাট জিলা প্ৰশাসনে প্ৰশ্ন উত্থাপন হ'বই কাৰণ সোমবাৰ দিনটো যেতিয়া উচ্ছেদ অভিযান চলিছিল সেই সময়ছোৱাত প্ৰথমবাৰৰ কাৰণে তাত কোনো বেদখলকাৰীয়ে তাত উপদ্ৰৱৰ সৃষ্টি কৰা নাছিল তাত হঠাৎ একাংশ নগালোক আহিছিল আগ্ৰাসী নগালোক আহিছিল আৰু তেওঁলোকে বাৰম্বাৰ সংবাদ মাধ্যমৰ আগত উৰিয়ামঘাট ৰেংমা বনাঞ্চল মেৰাপানী নেঘেৰি বিল বিদ্যাপুৰ গেলাবিল এই অঞ্চলসমূহ তেওঁলোকৰ বুলি তেওঁলোকে দাবী কৰি আহিছে আৰু অনুৰূপ ঘটনা দ্বিতীয় পৰ্যায়ৰ যত উচ্ছেদ অভিযান চলিছে উৰিয়ামঘাটৰ তাতো কিন্তু নগাই অতি ৰহস্যজনকভাৱে তেওঁলোকৰ মাটি বুলি বাৰম্বাৰ দাবী কৰি আহিছে আৰু তেওঁলোকৰ এনেকুৱা ধৰণৰ দাবীৰ পিছত এটা জিলা প্ৰশাসনে নগাৰ ভয়তে সেই উচ্ছেদ অভিযান বন্ধ কৰি দিছে বুলি একাংশই মন্তব্য কৰিছে কাৰণ 24 তাৰিখলৈকে পিছুৱাই দিয়া হৈছে এয়া দৃশ্য আছিল দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানৰ সময়ৰ যত এটা কৈ আৰু আটাইতকৈ ডাঙৰ কথা উৰিয়ামঘাটৰ ভিতৰত যিবোৰ ঘৰ ভঙা হৈছে সেই ঘৰসমূহ আপোনালোকে দেখিলে গম পাব এইবোৰ একোটা জুপুৰি নহয় এইবোৰ একোটা অট্টালিকা আৰু এনেকুৱা ধৰণৰ অট্টালিকাবোৰ তাত বেদখলকাৰীয়ে সাজিছিল মধ্য অসমৰ পৰা গৈ এইবোৰ হৈছে একোটা অট্টালিকা এয়া চাওক এইবোৰ কিছুমানৰ চট দিয়া ঘৰ আছে আৰু সকলোৰে ঘৰত কেঁচা ঘৰ তাত এটাও নাই কথাটো হৈছে এটো সকলোৱে 20 বছৰত বেদখলকাৰীয়ে বনাঞ্চলৰ মাটি দখল কৰি লাখ লাখ টকা 20-30 লাখ টকা তেওঁলোকে খৰচ কৰি একোটা ঘৰ বনাইছিল এই ঘৰবোৰৰ পৰা সহজে অনুমান কৰিব পাৰি বেদখলকাৰী তাত কেনেকৈ আছিল আৰু বেদখলকাৰীয়ে তাত কেনেকৈ তামুলৰ বাগান অগাত সম্পত্তি তেওঁলোকে বনাইছিল আৰু এতিয়া সকলো এফালৰ পৰা ভাঙি পেলোৱা হৈছে কিন্তু এই ভাঙি পেলোৱা অঞ্চলসমূহ বা এই ভাঙি পেলোৱা ঘৰসমূহৰ যিবোৰ স্থান আছে সেই স্থানসমূহ এতিয়া নগাক লগা বুলি কোৱাৰ লগে লগে এতিয়া এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সীমান্তবাসী ৰাইজে আগৰ পৰা কৈ আহিছিল যে প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে হয় উচ্ছেদ অভিযানৰ সমান্তৰালকৈ নগাৰ এই আগ্ৰাসী নীতি বা নগাৰ এনেকুৱা ধৰণৰ মনোভাৱক কেনেকৈ ৰখাব পাৰি হেতুহে আটাইতকৈ ডাঙৰ কথা এইবোৰ ঘৰ হৈছে বেদখলকাৰী যিসকলে 20-25 বছৰ ধৰি উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত বহি বনাঞ্চলৰ মাটি দখল কৰি তেওঁলোকে তাত বিশাল সাম্ৰাজ্য গঢ়ি তুলিছিল সুপাৰি সিন্ডিকেট তেওঁলোকে কৰি আছিল অন্য বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাত এই সকল বেদখলকাৰী জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল তাৰে এটা স্পষ্ট প্ৰমাণ এই উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলৰ প্ৰথম পৰ্যায়ৰ যেতিয়াৰ পৰা উচ্ছেদ অভিযান চলিছে তাৰ পৰা গাড়ীৰে সব বেদখলকাৰী পৰিয়াল তাৰ পৰা পলাই আহিছে কাৰণ তেওঁলোকে এইটো কথা স্পষ্টকৈ তেওঁলোকে নিজেই স্বীকাৰ কৰিছে যে তেওঁলোকে বনাঞ্চলৰ মাটিত বহি আছিল তেওঁলোকৰ লক্ষ্য আছিল ফিনিশ আসাম জেহাদ আৰু তেওঁলোকৰ সকলোৰে চকু কোট বনাঞ্চলৰ মাটি আছে কোট সৰকাৰী ভূমি আছে কোট গ্ৰেজিং ৰিজাৰ্ভ আছে সেইসমূহ কেনেকৈ দখল কৰিব পাৰি তাৰ ওপৰত তেওঁলোকৰ চকু আছিল কিন্তু অতি ৰহস্যজনক কথা যে এই জিলা প্ৰশাসনে যেটো উচ্ছেদ অভিযান বন্ধ কৰি দিছে কাৰণ তেওঁলোকে ডেডলাইনটো দিছিলে কালিলৈকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা আৰু গোটেই উচ্ছেদ অভিযানটোৱে চলিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত তেওঁলোকে কৈছিল যে অসমত যিমানবোৰ সৰকাৰী মাটি আছে বনাঞ্চলৰ মাটি আছে গ্ৰেজিং ৰিজাৰ্ভ আছে পথাৰৰ মাটি আছে য'ত বেদখলকাৰী দখল কৰি বহি আছে সকলো এফালৰ পৰা উচ্ছেদ কৰা হ'ব আৰু সেই নিৰ্দেশ চৰকাৰক দিয়া হৈছিল কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ডেডলাইনটো পাৰ হোৱাৰ পাছতো আজি কি কাৰণত উৰিয়ামঘাটত উচ্ছেদ অভিযান নহল
তাক লৈ কিন্তু একাংশৰ মনত প্ৰশ্ন উত্থাপন হৈছে আৰু বহুতেই কৈছে যে নগা দুৰ্বৃত্তৰ যেটো আগ্ৰাসন কাৰণ অসম নাগালেণ্ডৰ সীমা সমস্যা কেৱল উৰিয়ামঘাট আৰু মেৰাপানীত নাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছে আৰু কালি দিনটোত সোমবাৰ দিনটোত আমি পিলিংকাটাত যেটো মেঘালয় সীমাটো আছে অসম মেঘালয় সীমান্তটো একাংশৰ মাজত তেওঁলোকৰ মাজত মাৰপিট লাগিছে এগৰাকী মহিলাক মেঘালয়ৰ মানুহে আহি অসমৰ মাটিত পিলিংকাটাত পিটি থৈ গৈছে এইবোৰ ঘটনা অসমৰ কাষত থকা আটাইকেইখন চুবুৰীয়া ৰাজ্যৰ লগত সংগত হৈ আহিছে প্ৰত্যেকখন জিলাৰ লগতে চুবুৰীয়া সীমা বিবাদ চলি আছে আৰু সেই সীমা বিবাদৰ মাজত এইখন চৰকাৰে এটা ডাঙৰ প্ৰতিশ্ৰুতি দি আহিছিল যে আমি অসমৰ সৈতে লাগি থকা ৰাজ্যসমূহৰ বিশেষকৈ অসম নাগালেণ্ড আৰু অসম মেঘালয় তাৰ যিবোৰ সীমা বিবাদমান এলেকা আছে সকলো চিনাক্ত কৰা হ'ব পৰ্যায়ক্ৰমে বৈঠক হ'ব গৃহমন্ত্ৰীৰ লগত দুইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী গৈ বহিব কেইবাবাৰো বহিছে স্থানীয় পৰ্যায়ত আলোচনা হৈছে কিন্তু অতি ৰহস্যজনকভাৱে স্থানীয় পৰ্যায়ত আলোচনা হোৱাৰ পাছতো সেই সীমা সমস্যাসমূহৰ সমাধান হোৱা নাই তাৰ বিপৰীতে সেই সীমা সমস্যা বাঢ়ি গৈছে এবাৰ উৰিয়ামঘাটত যেটো ঘটনা সংঘটিত হৈছে কাৰণ নগাৰ মঙ্গলবাৰ দিনটোত নগাৰ প্ৰতিবাদ নগাৰ উৎপাদৰ কাৰণে অসমৰ মাটিত অসমৰ প্ৰশাসনে উচ্ছেদ অভিযান চলাব পৰা নাছিল তাতকৈ পৰিতাপৰ কথা আৰু একো নাই এটোৱে মই আকবাৰ কৈছো যে উচ্চ ন্যায়ালয়ৰ সময়সীমা একাংশ নগাৰ প্ৰতিবাদৰ ফলত মঙ্গলবাৰে কিন্তু উচ্ছেদ অভিযান জিলা প্ৰশাসনে বন্ধ ৰাখিবলৈ বাধ্য হৈছিল আৰু আজি তেওঁলোকে পুনৰ উচ্ছেদ অভিযান চলাম বুলি কৈছিল কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছিল কৈছিল যে যদি বেদখলকাৰী আহে বা নগা দুৰ্বৃত্ত আহে সকলোকে এফালৰ পৰা উচ্ছেদ কৰা হ'ব কোনো ধৰণৰ প্ৰশাসনে উচ্ছেদ অভিযান বন্ধ নকৰে কিন্তু 24 তাৰিখলৈকে উচ্ছেদ অভিযান পিছুৱাই দিয়া হ'ল তাৰ অন্যতম কাৰণ বুলি ধাৰ্য কৰা হৈছে যে এই নগাসকলে যেটো উৎপাত কৰি আছে নগাৰ ভয়তেই উৰিয়ামঘাটত উচ্ছেদ বন্ধ হৈছে নেকি বুলি একাংশলৈকে প্ৰশ্ন কৰিছে আৰু বিশেষকৈ ৰাণানগৰ হাতীৰুবি দুৰ্গাপুৰ মধুপুৰ ৰেংমা অঞ্চলৰ প্ৰায় 1500 বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য লৈছিল জিলা প্ৰশাসনে কিন্তু তাৰ পাছতো অতি ৰহস্যজনকভাৱে 4 দিন অতিৰিক্ত সময়সীমা দিয়া হৈছে কিয় ইমান দৰত এই বেদখলকাৰীসকলৰ বিৰুদ্ধে তাক লৈ একাংশই প্ৰশ্ন কৰিছে হঠাৎ ইমান তীব্ৰতৰ গতিত উৰিয়ামঘাটত উচ্ছেদ অভিযান চলিছিল উৰিয়ামঘাটৰ মুখ্যমন্ত্ৰী উপস্থিত হৈছিল প্ৰথম পৰ্যায়ত আৰু মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কৈছিল যে এটো ফিনিশ আসাম জেহাদৰ এটা লানি এটা চেইন হয় আৰু মধ্য অসমৰ পৰা ঢিং লাহৰিঘাট আদি সমষ্টিৰ পৰা উৰিয়ামঘাটলৈকে এই লিংকটো হিপাইছে আৰু উৰিয়ামঘাটৰ পৰাই বেদখলকাৰী টাৰ্গেট আছিল উজনি অসমখন লাহে লাহে তেওঁলোকে হিপাই গৈ আছিল এনেকুৱা ধৰণৰ মন্তব্য মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আহিছিল আৰু মুখ্যমন্ত্ৰীয়ে কৈ থকাৰ মাজতেই উৰিয়ামঘাটত উচ্ছেদ অভিযান চলিলে হয় কিন্তু হঠাৎ উৰিয়ামঘাটত নগাৰ যি আগ্ৰাসন বৃদ্ধি পাইছে তাক লৈ কিন্তু আমাৰ সীমান্তবাসী ৰাইজ অত্যন্ত চিন্তিত আৰু জিলা প্ৰশাসন এই ক্ষেত্ৰত অত্যন্ত ৰহস্যজনকভাৱে মৌন তেওঁলোকে সেই স্থানসমূহত যি অঞ্চলৰ বিবাদমান এলেকা আছে যিখিনি অঞ্চল নগাই নিজে বুলি দাবী কৰি আছে গেলাবিল বিদ্যাপুৰ একদম মথনগুৰি ৰেংমা বনাঞ্চলৰ বিভিন্ন মাটি সেই মাটিখিনিত কি কাৰণত অসম আৰক্ষী বেটেলিয়ন তাত নিয়োগ কৰা হোৱা নাই তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু কেতিয়া যেতিয়া নগাই মানুহ গুলিয়াব যেতিয়া নগাৰ গুলিত অসমৰ মানুহৰ মৃত্যু হ'ব তেতিয়া হার পাব নেকি আমাৰ জিলা প্ৰশাসন বা অসম চৰকাৰ সেইটো এটা ডাঙৰ কথা কাৰণ অসমৰ লগত বাকি ৰাজ্যসমূহৰ অসমে সদায় অসম চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে আমি বন্ধুত্বৰ হাত আগবঢ়াইছো হয় বন্ধুত্বৰ হাত তেওঁলোকে আগবঢ়াইছে কিন্তু এখন হাতেৰে কৰ্মজন কৰিব নোৱাৰি হ্যান্ডশেক কৰিব নোৱাৰি মেঘালয় সীমান্তত যদি মহিলাক আহি মেঘালয় দুৰ্বৃত্তই মাৰপিট কৰিছে আৰু এপিডিচিএলৰ খুটা তেওঁলোকে উভালি পেলাই থৈ গৈছে সেয়া হৈছে গুৱাহাটী গাতে লাগি থকা পিলিংকটাৰ দৃশ্য ঠিক একেদৰে মেৰাপানীত যেটো কথা কলো হেদিনাখন 15 আগষ্টৰ দিনাখন তিনিজন অসমীয়া যুৱক প্ৰকাশ বড়ো সহিতে তিনিজন যুৱক তালৈ গৈছিল অসমৰ মাটিত অসমৰ পথাৰত তেওঁলোকে বনভোজ খাই আছিল হঠাৎ তাত আহি নগা দুৰ্বৃত্ত উপস্থিত হ'ল আৰু সিআৰপিএফৰ কেম্পৰ আধা কিলোমিটাৰ দূৰত্বত থকা অঞ্চলত তেওঁলোকে অসমীয়া যুৱকক গুলিয়ালে তাৰ পাছৰ পৰ্যায়ত তেওঁলোকে দুজন যুৱকক উপজুপি ডাইৰেক্ট ঘপিয়ে তাত পেলাই থৈ গ'ল তাৰ পিছতো অতি ৰহস্যজনকভাৱে আমাৰ জিলা প্ৰশাসন মৌন হৈ আছে চৰকাৰ প্ৰশাসন মৌন হৈ আছে তেনে পৰিস্থিতিত এই ৰেংমা বনাঞ্চলৰ উৰিয়ামঘাটত যি উচ্ছেদ অভিযান আছে হেতু পিছুৱাই দিয়াৰ কাৰণটো নগাৰ ভয়ত পিছুৱাইছে নেকি বুলি একাংশই মন্তব্য কৰিছে আৰু সেই মন্তব্যৰ উত্তৰ 24 তাৰিখৰ দিনাখন জিলা প্ৰশাসনে দিব জিলা প্ৰশাসনে তেওঁলোকে কৈছে যে আমাৰ বিভিন্ন কাৰণত এই উচ্ছেদ অভিযান পিছুৱাই দিব লগা হৈছে অভিযোগ উত্থাপন হৈছে আৰু এই যি 200টা পৰিয়াল বহি আছিল ৰাণানগৰ হাতীডুবি দুৰ্গাপুৰ আৰু মধুপুৰ এই অঞ্চলসমূহ বেদখলকাৰীয়ে গড় দিয়া একোখন গাঁও চিন্তা কৰক
25 বছৰ পূৰ্বে সেই অঞ্চললৈ যেতিয়া মানুহ গৈছিল আৰু যোৱাৰ পাছতে সেই অঞ্চলসমূহত এখন এখনকৈ গাঁও হ'ল আৰু গাঁওসমূহৰ পৰা এতিয়া তাত যেতিয়া উচ্ছেদ অভিযান চলিছে তেওঁলোকে উচ্চ ন্যায়ালয়ত সেই কথা জনাইছিল উচ্চ ন্যায়ালয়ে 7 দিনৰ সময়সীমা বান্ধিছিল আৰু সময়সীমা বান্ধি দিয়াৰ পাছতো তেনেকুৱা ধৰণৰ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ খবৰ আহিল কিন্তু কালি সেই সময়সীমা অন্ত পৰিল আৰু আজি জিলা প্ৰশাসনৰ উচ্ছেদ চলোৱাৰ কথা আছিল কিন্তু অতি ৰহস্যজনকভাৱে সেই উচ্ছেদ অভিযান চলা নাই তাক লৈ একাংশই প্ৰশ্ন উত্থাপন কৰিছে কি কাৰণত উচ্ছেদ অভিযান বন্ধ ৰাখিব লগা হৈছে নগাৰ ভয়ত নে বৈদখলকাৰী ভয়ত নে জিলা প্ৰশাসনৰ অন্য কিবা কাৰণ আছে সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হ'ব কিন্তু স্থানীয় ৰাইজে এটা কথাই কৈছে সীমান্তবাসী ৰাইজে কৈছে যে আমাৰ নিৰাপত্তা সুনিশ্চিত কৰক নগাই যাতে আহি আমাক আক্ৰমণ কৰিব নোৱাৰে সেই কাৰণে উৰিয়াংঘাট সীমান্তত ৰাণানগৰ হাতীডুগি দুৰ্গাপুৰ মধুপুৰ বিদ্যাপুৰ মথনগুৰি গেলাবিল মেৰাপানী এই অঞ্চলসমূহত আমাৰ আৰক্ষীৰ কেম্পৰ ব্যৱস্থা কৰা